শত্ৰুবোৰৰ হাতৰ পৰা আমাক মুক্ত কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিলে, যাতে আমি নিৰ্ভয়ে তেওঁৰ আগত সেৱা কৰিব পাৰো আৰু আমাৰ জীৱনৰ আয়ুষৰ কালত পবিত্ৰ আৰু ধাৰ্মিকতাৰে সেৱা কৰি থাকিব পাৰো। হে মোৰ সন্তান, তোমাক সৰ্বপৰিজনৰ ভাৱবাদী বুলি কোৱা হ'ব, কিয়নো তুমি প্ৰভুৰ আগমনৰ কাৰণে লোকসকলক যুগুত কৰিবলৈ তেওঁৰ আগে আগে যাবা। লোকসকলক পাপৰ ক্ষমা লাভৰ দ্বাৰা পৰিত্ৰাণ পোৱাত সহায় পাবলৈ শিক্ষা দিবা। ক্ষমা কৰিব, কাৰণ তেওঁ কোমল চিত্তৰ আৰু দয়ালু।